শিৱসাগৰত নিৰ্বাচন খেলিম, শিৱসাগৰত নিৰ্বাচন জিকিম। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে মন্তব্য কৰিছে। একেটা সময়তে অখিল গগৈয়ে এইটো উল্লেখ কৰিছে যে জুবিন গাৰ্গৰ তদন্ত সন্দৰ্ভত পবিত্ৰ মাৰ্ঘেৰিটা কিয় তদন্তৰ আওতালৈ অনা হোৱা নাই, এই বিষয়টো অখিল গগৈয়ে উত্থাপন কৰিছে। মই সেইকাৰণে কৈছোঁ যে এজ সুন এজ পচিবল, যিমান পাৰি সোনকালে আসন বিতৰণ হ'ব লাগে আৰু যোনে যোনে গুৰুত্ব দিয়া নাই সকলোৱে গুৰুত্ব প্ৰদান কৰিব লাগে, যাতে প্ৰকৃত অৰ্থত আমি বিজেপিক হৰুৱাব পাৰোঁ আৰু প্ৰকৃত অৰ্থত যাতে অমৈহতীয়া ৰণ সোনকালৰ পৰা আৰম্ভ হৈ যায়। এজ সুন এজ পচিবল 100% শিৱসাগৰত খেলিম আৰু 100% শিৱসাগৰত জিকিম। আপোনালোকে নিশ্চিন্ত হৈ থাকক যে শিৱসাগৰত মই নিৰ্বাচন খেলিমেই। শিৱসাগৰত মই নিৰ্বাচন খোলাটো 100% খাটাং আৰু শিৱসাগৰত মই 100% নিৰ্বাচনত জিকাটো খাটাং আৰু 2026 চনত মই শিৱসাগৰৰ পৰা জয়ী হৈ চৰকাৰৰ অংশীদাৰ হ'ব খোজো আৰু চৰকাৰৰ অংশীদাৰ হৈ মই শিৱসাগৰৰ সকলো মূল সমস্যা সমাধান কৰি থৈ যাতে আহিব পাৰোঁ। 31 চনৰ আগত যাতে 5 বছৰ আগন্তুক 5 বছৰত যাতে মই সকলো সমস্যাৰ সমাধান কৰি দিব পাৰোঁ, তাৰ কাৰণে মই আশা পুহি সপোন ৰাখি এইবাৰ 2026ত শিৱসাগৰৰ পৰা খেলিম আৰু শিৱসাগৰত ব্যাপক ভোটত বিজেপিৰ কেণ্ডিডেটক পৰাভূত কৰিম। মানে পবিত্ৰ মাৰ্ঘেৰিটাই যদি মোক ৰাজনীতি কৰা বুলি কৈছে, অযথা ৰাজনীতি কৰা বুলি কৈছে, অযথা বিতৰ্ক কৰা বুলি কৈছে, তেতিয়াহ'লে মই প্ৰথম আৰু প্ৰধান ক'বলগীয়া কথাটো হ'ল যে শ্যামকানু মহন্ত যিমান জগৰীয়া, পবিত্ৰ মাৰ্ঘেৰিটাও জুবিন গাৰ্গৰ মৃত্যু বা হত্যাকাণ্ডৰ কাৰণে সমানে জগৰীয়া। মই আকৌ কৈছোঁ, ৰিপিট কৰি কৈছোঁ, দুহাৰি কৈছোঁ যে শ্যামকানু মহন্ত যিমান জগৰীয়া, জুবিন গাৰ্গৰ মৃত্যু বা হত্যাকাণ্ডৰ কাৰণে যিমান দূৰ জগৰীয়া শ্যামকানু মহন্ত, সিমান জগৰীয়া মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাও। যদি শ্যামকানু মহন্ত জুবিন গাৰ্গৰ মৃত্যুৰ হত্যাকাণ্ডৰ হত্যাকাৰী হয়, তেতিয়াহ'লে পবিত্ৰ মাৰ্ঘেৰিটাও সেই একে হত্যাকাণ্ডৰ হত্যাকাৰী হ'ব। এইটো মই স্পষ্ট কৰি দিছোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত শ্যামকানু মহন্ত যিমান জগৰীয়া, সিমান জগৰীয়া পবিত্ৰ মাৰ্ঘেৰিটা। যদি শ্যামকানু মহন্ত হত্যাকাৰী হয়, তেতিয়াহ'লে পবিত্ৰ মাৰ্ঘেৰিটাও জুবিন গাৰ্গৰ হত্যাকাৰী হ'ব। আপোনালোকে সকলোৱে জানে যে ছিংগাপুৰত যি নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিলে, সেই নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰিছিলে দুটা সংস্থাই। এটা হ'ল ভাৰত চৰকাৰৰ আপোনাৰ বৰ্হিৰ পৰিক্ৰমা বিভাগৰ বিভাগ আৰু আনটো হ'ল নৰ্থ ইষ্ট ফেষ্টিভেল। এতিয়া নৰ্থ ইষ্ট ফেষ্টিভেলৰ প্ৰধান শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰিলে, কিন্তু আপোনাৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ যি গোটেই প্ৰগ্ৰামটো উদ্যোগ লৈছিলে, সেই কিন্তু পবিত্ৰ মাৰ্ঘেৰিটাক গ্ৰেপ্তাৰ নকৰিলে। যদি শ্যামকানু মহন্ত সঁচাকৈ গ্ৰেপ্তাৰ কৰিব লাগে, নিশ্চিতভাৱে পবিত্ৰ মাৰ্ঘেৰিটাকো সমানে গ্ৰেপ্তাৰ কৰিব লাগিব। যদি শ্যামকানু মহন্ত সঁচাকৈ সেই ঘটনাত নথকাকৈ হত্যাকাৰী হয়, একে হত্যাকাৰী কিন্তু পবিত্ৰ মাৰ্ঘেৰিটাও হ'বই লাগিব। আমি সকলোৱে জানো যে কিবা এটা ঘটনা ঘটিলে, য'ত ঘটনা ঘটে তাৰ উদ্যোক্তাসকলক গ্ৰেপ্তাৰ কৰাটো প্ৰথম আৰু প্ৰধান কাম। আমি সকলোৱে জানো যে নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত পাতিছিলে পবিত্ৰ মাৰ্ঘেৰিটা আৰু শ্যামকানু মহন্তই। গতিকে পবিত্ৰ মাৰ্ঘেৰিটা আৰু শ্যামকানু মহন্ত দুইজনকে গ্ৰেপ্তাৰ কৰাৰ প্ৰয়োজন আছিল, কিন্তু এতিয়ালৈকে শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰিলে, কিন্তু পবিত্ৰ মাৰ্ঘেৰিটাক গ্ৰেপ্তাৰ কৰা নাই। যি সময়ত পবিত্ৰ মাৰ্ঘেৰিটা এক হত্যাকাণ্ডৰ এজন অভিযুক্ত হয়, কাৰণ তেওঁ উদ্যোক্তা, সেই সময়ত আমি দেখিছোঁ যে পবিত্ৰ মাৰ্ঘেৰিটাই আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃতদেহৰ লগত তেওঁ খেলা কৰি আছে। গতিকে সেই পবিত্ৰ মাৰ্ঘেৰিটাই যদি মোক জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা বুলি কয়, জুবিন গাৰ্গক লৈ মই যদি বেছি কৰা বুলি কয়, তেতিয়াহ'লে মই ক'বলৈ বাধ্য যে শ্যামকানু মহন্ত যদি হত্যাকাৰী হয় জুবিন গাৰ্গৰ, তেতিয়াহ'লে পবিত্ৰ মাৰ্ঘেৰিটাও জুবিন গাৰ্গৰ একেই হত্যাকাৰী হ'ব। গতিকে অতি সোনকালে পবিত্ৰ মাৰ্ঘেৰিটাক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে মই ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে দাবী উত্থাপন কৰিছোঁ।